ভগৱত কথা সমুদ্ৰ মন্থন মহোৎসৱ 2025 বৰ্ষ এইবাৰ তো যোৱাবাৰটো গেট নাছিল, এবাৰটো গেট চেট বনাই দিয়া হৈছে। তো যিহেতু কালিৰ পৰা আৰম্ভ আমাৰ 3 দিনীয়া কাৰ্যসূচী, তো তাতে অলপ আমি চাফাই অভিযান কৰিব আহিলোঁ ৰাতিপুৱাৰ ভাগতে। আমি এখানে কাম চাম কৰি আছোঁ। বাকী পেণ্ডেল চেণ্ডেল হৈছে আৰু 50% 80% হৈছে আৰু 20% বাকী আছে হ'ব। তো আপোনালোকক সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহিব 24, 25, 26। এইবাৰ বেছি দিন নহ'লে চাফ চিকুণ কৰিব লাগিব বাৰু। এইবাৰ যিহেতু 3 দিনেই হৈছে, সকলো আহিলে হ'ল। ভিতৰত এখন ৰাতিপুৱাৰ ভাগত প্ৰসংগ অলপ হ'ল ইয়াতে। তো চাই লওক পৰিস্থিতিটো আপোনালোক একবাৰ দেখাই দিলোঁ সকলোকে। তো সকলোৱে আহিব। তো গম পাইছে এইটো সমুদ্ৰ মন্থন মহোৎসৱ প্ৰত্যেকবাৰে মোৰ ভিডিঅ'ত দেখা পায়ে। তো এইবাৰো চাব পাৰিব। যিসকলে পাৰে এইটো আহিব, সকলোকে নিমন্ত্ৰণ জনাইছোঁ। তো এইফালেতো মঞ্চবিলাক হৈ গ'ল আৰু এইফালে ভোজনালয়টো ইফালে দিছে, মানে দুপৰীয়া আহাৰটো সকলোৱে ইয়াতে খাব পাৰিব। 3 দিন সকলোৰে কাৰণে ইয়াতে প্ৰসাদ ৰখা হৈছে, খৰি চৰি থোৱা হৈছে। অলপ আমাৰ কি চিন্তাও আছে, এইখানে কিবা কিবি কাম কৰি আছে চবে অলপ অলপ হ'লেও। তো কৈ দিছোঁ আৰু চাফা তাফা ভালকৈ। আপোনালোকে আহিব সকলোৱে 24, 25 আৰু 26 শুক্ৰবাৰৰ পৰা আৰম্ভ। 3 দিন হৈছে এইবাৰ, যোৱাবাৰতকৈ এইবাৰ অলপ কম। যোৱাবাৰ 7 দিন হৈছিল। তো সকলোৱে আহিলে হ'ল। শ্ৰী শ্ৰী উত্তৰ বেটনা শংকৰদেৱ সত্ৰ। আৰু যিসকলে লোকেশ্যনটো গম নাপায়, ওচৰৰ পাজৰৰ মানুহখিনি গম পায়, অলপ দূৰখিনি গম নাপাব পাৰে। এইটো আপোনালোকৰ গান্ধী চকৰ পৰা ডাইৰেক্ট পশ্চিমে ৰাস্তা। এইটো গান্ধী চকৰ পৰা ডাইৰেক্ট পশ্চিমে আহি আপোনালোকে দেখা পাব ইয়াতে লেখা শ্ৰী শ্ৰী উত্তৰ বেটনা শংকৰদেৱ সত্ৰ। তো ইয়াতে হ'ব। তো দেখা পাব প্ৰগ্ৰাম চলি থকা শুক্ৰবাৰৰ পৰাই একদম দেওবাৰত গ'লে। তো সকলোৱে আহিব। তো লগ পাম ডাইৰেক্ট সত্ৰৰ ভিডিঅ'ৰ সৈতে এতিয়া এইবাৰে। তো বাই বাই, জয় গুৰু শংকৰ।